ফেচবুকৰ পৰা কেনেকৈ পইচা আৰ্ণ কৰিব তাৰ কাৰণে প্ৰথমতে কাম কেইটামান কৰিব লাগিব। সকলোৰেতো এটা ফেচবুক একাউণ্ট আছেই ন। একাউণ্টটো থাকিলেই নহ'ব, একাউণ্টটোক আপুনি প্ৰফেচনেল মোডত কৰি ল'ব লাগিব। হৈ আছে বুলিয়ে ভাবে, খিৰিকীখন খুলি দিলেহে পোহৰটো সোমাই আহে যে। গুড মৰ্ণিং সকলোকে মোৰ পেজ আৰু ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ দেই। আশা কৰোঁ সকলোৰে ভাল, আমাৰো ভালেই আৰু। বেয়াবোৰ এৰি দিছোঁ, ভালবোৰ ধৰিছোঁ, সেইকাৰণে ভাল বুলিয়ে কৈছোঁ আৰু। ছোৱালী উঠাই নাই, উঠিমকৈ আছে আৰু অকণমান মৰম কৰিব লাগিব, তেতিয়াহে উঠি আহিব মানে। আজি অলপ জেগাটো চেঞ্জ কৰি দিছোঁ আৰু এইফালে বহি আছোঁ। ছোৱালীয়ে ৰ'দত বহি আছেগৈ, বাপেক উঠাৰ নামেই নাই। কি যে হ'ব, মই যদি নুঠাওঁ কেইটালৈকে শুই থাকিব ঠিকনা নাই। ইমান ভাল পায় শুই পিনে, খাই আৰু শুই খুব ভাল পায়। পাঁচ মিনিট এইফালে ফেন চলি আছে এই ঠাণ্ডাখনতো। ৰ'দ লৈ আছে। আমাৰ বতাহ দেখিছে, এনেকৈ তামোল কাটি ভৰাই থৈ দিয়ে, আৰু তামোলডোখৰ ইমান ডাঙৰ ডাঙৰ দেখিছেনে। এই গোটেইখিনি খাই শেষ কৰিও আৰু কাটিব লাগিব, মানে ইমান তামোল খায়। হা কিয় কান্দিছা আকৌ গা ধুবা বুলি কৈ? আমি ব্ৰেকফাষ্ট কৰি লওঁ, তাৰপিছত গা ধুবা। কাৰেণ্টটো নাই যে। মানে কান্দিব গা ধোৱা সময়ত আৰু, সেয়াই সেইটোৱে কৈছে আৰু। কাপোৰ পেকিং কৰোঁগৈ, মুম্বাইলৈ যাব লাগিব নহয়। এয়া চাবি, এইফালে এতিয়া গা ধুব। মা 9 তাৰিখে যাব যে চেকআপত। 5 বছৰৰ কাৰণে 6 মাহৰ মূৰে মূৰে যাব লাগে যে। 9 তাৰিখে যাব, আজিয়ে কৰিব লগা হ'ল। কি কাৰণে কৰিব লগা হ'ল লাহে লাহে গম পাই থাকিব। এবাৰ চোৰৰ দৰে বস্তু লৈ পাইছা নাই? মই এতিয়া মনে মনে ফ্লিপকাৰ্টৰ পৰা বস্তু 2টা লৈছোঁ, ভাল হ'লে হয় আৰু। ব্লাউজ এটা লৈছোঁ, দেখাই আছোঁ ৰ'ব, মনে মনে লৈছোঁ। এনেকৈ ল'লে চুৰ গতে লাগে ন, দেখাই দিছোঁ ৰ'ব। খাইছা খেজুৰ? খোৱা খোৱা, খেজুৰ খোৱা মা, খাব লাগে। কেতিয়াবা মানে এনেকুৱা ভুল কৰি পাওঁ, চাৱাৰটো দি থৈ দিছিলোঁ নহয়, আৰু ইয়াক গা ধুবলৈ যাওঁতে গোটেই পানী পৰি চুলিখিনি তিতি গ'ল। এতিয়া কাপোৰ চাপোৰো তিতিলে। পেকিংটো খুলি লওঁ ৰ'ব।
মোৰ ভাল দেই কাপোৰবোৰ বা দিছেনে ধুনীয়া কিবা ডাঙৰ হ'ব যেনহে লাগিছে বা এনেকুৱা ডাঙৰ পেকিং দিছে যে একদম ডাঙৰ বস্তু এটাহে লৈছোঁ কিছুমান বস্তু দেখিলে নহয় অৰ্ডাৰ নিদিয়াকৈ থাকিব নোৱাৰোঁ ৱাও এৰে খালে নি আকৌ ই পেলালে নহয় এৰে খালেই ফুলিযোৰ এইযোৰ থুপি নাই দিয়া দিছে টুপিকেইটা এটা দিছে বৰ ফাল্টুকৈ দিয়ে দেই বস্তু কিছুমান যে আৰু এটা টুপি নাই এটা টুপিহে পালোঁ পালোঁ দেই টুপিকেইটা ধুনীয়া দেই ধুনীয়া অৰ্ডাৰ দিব পাৰে ফ্লিপকাৰ্টত লাগিলে কৈ দিব মই লিংকটো দি দিম দেই ভাত খাই উঠি আকৌ 3টা তামোল দেই পূৰা কাটি দিছে আৰু কাটিবলৈ নাই আৰু নিদিদা হোৱা হ'লে এটা কাটি বহি থৈ খোজকাঢ়ি মেলি গা চা ধুই এতিয়া বহি আছোঁ ছোৱালী শুই আছে বহি আছোঁ ঠাণ্ডা পৰিছে কিন্তু খোজকাঢ়ি দিলে কিন্তু বেলেগ গৰম উঠে দেই এতিয়া গুপগুপীয়া গৰম এটাহে উঠিছে তাতে মই খোজকাঢ়িলে জোতা নিপিন্ধোঁ যে চেণ্ডেল পিন্ধি খোজকাঢ়িছোঁ ভৰি তলুৱাটো ঢৌ ফুলি গৈছে এতিয়া মোৰ ফৰফৰাই আছে কালিৰ পৰা জোতা পিন্ধিব লাগিব দেই এই জোতাডাল পিন্ধিবলৈ বৰ বেয়া পাওঁ বেয়া পালে নহ'ব ন ভৰিটো আকৌ তেনেকুৱা হৈছে যে বৰমাই কৈছে অকণমান তোমাক ক্ষীণ দেখিছে ভাল লাগি গৈছে মনটো নাই ক্ষীণাবই লাগিব এতিয়া আমি ক'লোৱে যদি চোনে এই বিজলে মিঠাই কিনিবলৈ আহিছোঁ নহ'লে কি হয় ৰাতি আৰিয়া মানে মিঠাই বিচাৰি দিয়ে যে মিঠাই শেষ হ'ল মানে মিঠাই নি থ'বই লাগিব মিঠাই আৰু কি জানে নাই এই মাঞ্চ চকলেট কালি এতিয়া ৰাতি মাঞ্চ বিচাৰি দিছে দিনতে খাই শেষ কৰি দিলে অথনি দিনতো এতিয়া 2টা একদম দোকান বন্ধ যদিও ৰিংকুৱে দোকান খুলিয়ে আনাইছে মানে নহ'লে মানে ঘৰ মানে এনেকুৱা অৱস্থা কৰি দিয়ে নহয় মানুহ মানে ক'ত পলাব কি কৰিব তত হেৰাই যায় মানে সেইকাৰণে লৈ থৈ দিয়াই ভাল মানে বহুত জিদ্দি লাগ বুলিলে লাগেই কিন্তু ভাল কথা নহয় উপায় নাই এতিয়া কি কৰিম আৰু বুজিও নাপায় নহয় বুজালেও বুজি নাপায় ডাঙৰ হ'লে এৰিব বুলি আশা ৰাখিছোঁ আৰু কিন্তু দেউতাক সেইটো তাইক লৈ মানে বহুত কনচাৰ্ণ মানে বস্তুটো আজিও আমি গাহৰি বিচাৰি আহিলোঁ কালি নাপালোঁ যে এই দোকানখন বন্ধই এতিয়া বেলেগ এডোখৰত বিচাৰি যাম আৰু গাহৰি তৃপ্তি বোলে ল'বই আজি বইল গাহৰি কালি বইল চিকেন বনালোঁ যে ভাল পালে খাই আজি বোলে বইল গাহৰি খাব বোলে গোটেই পাৰ্ট কৰিলেগৈ গাহৰি নাপালে আৰু আকৌ ব্ৰইলাৰলৈকে আহিব লগা হ'ল এই তেজপুৰখনত যে এডোখৰত নাপালে বোলে এডোখৰত বোলে পাব নাই কলা সূতা এডাল বিচাৰি আছোঁ সেইডালো পাবলৈ নাই মাথাটো মানে গৰম উঠি যায় দেই আৰু বস্তুবোৰ ইমান অযথা দাম লয় নহয় ক'ব লাগিব কিন্তু কাৰোবাৰ কাৰণে ভাল বাৰু যিটো হয় যিটো মই মানে ডিফাৰেঞ্চ দেখিছোঁ বেলেগতকৈ সেইটো কাৰণেহে কৈছোঁ দেই মানুহজনৰ মুখৰ লোভ মুখতে থাকিলে আৰু ভালেই হৈছে পাওক খাওঁ বুলি ভাবিলে সোনকালে আহিব লাগে ন ইমান দেৰিলৈ বস্তু নাথাকেই নহয় চাফা হৈ যায় এইটো হৈছে মোৰ শাহুমাৰ একাউণ্ট দেই যিহেতু
মোৰ একাউণ্টটো প্ৰফেচনেল হৈ আছে, সেইকাৰণে তাত ডাইৰেক্ট দেখাব নোৱাৰিম যে। এইটো একাউণ্টটো দেখিলে নহয়, ইয়ালৈ গ'লোঁ। ইয়ালৈ যোৱাৰ লগে লগে দেখিছেনে, এইকেইটা দেখিছে? দেখাৰ লগে লগে এই 3টা ডট আছে যে, 3টা ডট দেখাৰ লগে লগে আপোনালোকে প্ৰফেচনেল কৰিবলৈ হ'লে এই টাৰ্ণ অন প্ৰফেচনেল মোডটো যে আছে, টাৰ্ণ অন প্ৰফেচনেল মোডত ক্লিক কৰিব লাগিব। গম পাইছেনে? টাৰ্ণ অন প্ৰফেচনেল মোডত ক্লিক কৰাৰ লগে লগে এই টাৰ্ণ অন দেখাব। টাৰ্ণ অন এইবোৰ ক্লিক কৰিব লাগিব, এইখিনি কমপ্লিট কৰিব লাগিব। যিহেতু আমাৰ মায়ে মানে এইটো প্ৰফেচনেল মোড নকৰে, সেইটো কাৰণে মই এইটো বেক কৰি দিলোঁ দেই। আৰু যেতিয়া প্ৰফেচনেল হৈ যাব, প্ৰফেচনেল হোৱাৰ লগে লগে প্ৰথমতে দেখাই লৈছোঁ চাওক, টাৰ্ণ অফ এনেকৈ থাকিব দেই। প্ৰফেচনেল মোড হোৱাৰ লগে লগে এইটো থাকিব। তাৰপিছত প্ৰফেচনেল হোৱাৰ লগে লগে আপোনাৰ এইকেইটা দেখা পাব, চি ডাছবৰ্ড এয়া দেখিছেনে? আপোনাৰ একাউণ্টটো প্ৰফেচনেল মোডলৈ গুচি গ'ল। আৰু যদি আপুনি একাউণ্টত গৈ পিনে আপোনাৰ পেজ খুলিবলৈ বিচাৰে, তেনেহ'লে আপুনি ইয়ালৈ যাব লাগিব। এই পেজেছ যে আছে, পেজেছত গৈ পিনে এইটো মোৰ একাউণ্ট হয়, মানে মোৰ পেজটো মই মানুহজনকো মানে এড কৰি থৈছোঁ, সেইকাৰণে মোৰ পেজটো দেখা পাইছে, দেখিছেনে? আকৌ যদি নতুন পেজ খুলিব বিচাৰে, এই ক্ৰিয়েট যে আছে, ক্ৰিয়েটত গৈ এনেকৈ কৰি কামখিনি কৰিব লাগিব। গম পাইছেনে? পেজ নেম দিব লাগিব, সেইখিনি আপোনালোকে নিজে নিজে পিছত গমেই পাই যাব। কোনোবাই যদি ধৰক ব্লগ বনাওঁ বুলি ভাবে, তেনেহ'লে পেজ খুলিব। যদি ধৰক এনেই আপোনাৰ ফটো চটো কিবা বোলে ভিডিঅ' ৰিলছ দিওঁ বুলি ভাবে, তেনেহ'লে আপোনাৰ একাউণ্টটোকে প্ৰফেচনেল কৰি ল'লেই হ'ল। কাৰণ কেলৈ দুটা আপোনাৰ পেজ আৰু একাউণ্টটো চলাবলৈ বহুত দিগদাৰ হয়। কিয়নো মই তেতিয়া জনা নাছিলোঁ কাৰণে মই ইউটিউবত গৈ চাওঁতে মই পেজ এটা খুলিব লগা হ'ল। আৰু আপুনি প্ৰফেচনেল কৰাৰ লগে লগে আপুনি পইচা নাপায় কিন্তু। তাৰ কাৰণে আপুনি ধৰক ক'বলৈ ওলাই গৈছে, কিবা জানে, আপোনাৰ এক্টিভিটি যি আছে সেইবোৰ কৰি পিনে আপুনি ক'বলৈ যোৱা সময়ত ড্ৰেছ এটা কৰেনে, ধুনীয়াকৈ ফটো এখন মাৰিলে, আপোনাৰ হেছটেগ আপোনাৰ কিবা এটা দিব আৰু ক'ৰবাত ফুৰিবলৈ গৈছে ধুনীয়াকৈ লিখি দিব। তাৰপিছত গান নিদিব, কিন্তু ৰিলছবোৰত গান নিদিব। গান দিলেও কিন্তু আপোনাৰ ভিউৱাৰ্ছ হ'ব, কিন্তু আপোনাৰ সেই ৰিলছটো মনিটাইজ নহ'ব মানে। গম পাইছেনে? আৰু মনিটাইজ পটককৈ নহয় কিন্তু। কামখিনি কৰি গৈ থাকিব লাগিব। যোৱাৰ পিছত কি হ'ব গম পাইছেনে? মনিটাইজ ক'ত হয়গৈ যাওক। মই মোৰ হাজবেণ্ডৰ একাউণ্টটোকে দেখাই দিছোঁ চাওক। মোৰ হাজবেণ্ডৰ একাউণ্ট কি হৈছে দেখিছেনে? মনিটাইজ হ'বলৈ হ'লে এইখিনি আপোনাৰ ফিল আপ হ'ব লাগিব। মানুহজন পালে দেই আৰ্নিং, এইবোৰ যে ছেট আপ হ'ব লাগিব। এইটো পাৰ্টনাৰশ্বিপ এজটো মানে বহুতক দিছে দেই। আৰু বহুতে পিছত সোধে মই পইচা কিয় পোৱা নাই। মিনিমাম $25 হ'ব লাগিব। $25 হ'লেহে কিন্তু আপোনাৰ একাউণ্টত পইচা আহিব। আপোনাৰ একাউণ্ট নাম্বাৰ লাগিব, গম পাইছেনে? সেই গোটেইখিনি দিব লাগিব। তাত লগালগ আহিয়ে থাকিব। কিবা এনি প্ৰব্লেম হওক মোক জনাব। মই যিখিনি জানো আপোনালোকক মই নিশ্চয় জনাম। কাৰণ কিয় জানেনে? আমি ঘৰত সোমাই থকা মহিলাবোৰৰ কাৰণে আমি যদি ঘৰতে বহি 1000-2000 কিবা এটা পইচা পাওঁ, আমাৰ নিজৰ কামতে নাহে জানো? এনি টাইম হাজবেণ্ডজনৰ ওচৰত হাত পাতি থকাতকৈ নিজে যদি কিবা এটা পইচা ইনকাম কৰোঁ, আৰু আপুনি গৈ পিনে উলংগ হৈ একো দিব লগা হোৱা নাই ন। ঘৰৰ ভিতৰতে যি কৰিছে, ক'ৰবালৈ ফুৰিবলৈ গৈছে, কিবা নাচিব জানে, কিবা খানা বনাব জানে, যি এক্টিভিটি আছে তাৰ সেইখিনি আপুনি ইউজ কৰিব পাৰে ন। ইমান ধুনীয়া এটা প্লেটফৰ্ম দিছে ঘৰতে বহি কৰিবলৈ, সেইকাৰণে ধুনীয়াকৈ দিব পাৰে। গম পাইছেনে? মই যিহেতু পইচা পাইছোঁ, সেইটো কাৰণে ময়ো আপোনালোকক, আৰু আপোনালোকে জানিবও বিচাৰিছিলে, কিন্তু বহুতে কমেণ্ট নাই কৰা দেই। যিকেইগৰাকীয়ে কমেণ্ট কৰিছে তেওঁলোকক মই বহুত ধন্যবাদ দিছোঁ। আৰু কিছুমান মানুহ এনেকুৱা আছে, মই কিয় সুধিম, মোৰ দৰকাৰ নাই, এনেও ভিডিঅ' দিব মই দেখিমেই বাৰু, সেইটো কোনো কথা নাই। মানুহ কিছুমান আছে কি জানে, তল নপৰে, চোৰৰ গতে চাই থাকিব, কিন্তু মুখখন ফুটাই কথা এটা ক'ব নোৱাৰে। সেই তেনেকুৱা টাইপৰ। মই যি জানিছোঁ মই আপোনালোকক কৈছোঁ, আৰু কিবা নুবুজিলে মোক আকৌ সুধিব, মই নিশ্চয় বুজাই দিম দেই। আৰু বহুত মানুহ এনেকুৱা আছে জানেনে, জানিলেও নজনা ভাও জুৰে। যি কৰিম, নিজেই খাম, নিজেই থাকিম, তেনেকুৱা টাইপৰ হয়। কিন্তু মোৰ সেইটো স্বভাৱ নহয় দেই। মই যি জানো কওঁ পাই। হ'ব পাৰে সময়ৰ খাতিৰত কেতিয়াবা পাহৰি যাব পাৰোঁ, কিন্তু মই যি জানো কওঁ দেই। সেইটো পেট কুপটীয়া স্বভাৱ মোৰ নাই কিন্তু। তেন্তে আৰু কি আৰু, ইমানখিনিয়ে জনাব বুলি, কমেণ্ট কৰিব বুলি আশা ৰাখিলোঁ। নখকেইটা চাফা কৰি লৈছোঁ।
ঠিক আছে তেন্তে ন, আজিলৈ ইমানতে সমাপ্ত কৰিছোঁ দিয়ক। সদায় কোৱাৰ দৰে কাম, ভগৱানে সকলোৰে মংগল কৰক, সকলো সদায় ভালে থাকক। মোকো আশীৰ্বাদ কৰিব দেই, আমাৰ প্ৰব্লেমবোৰো যাতে দূৰ হয় ন, সকলোৰে প্ৰব্লেমবোৰ দূৰ হওক। আমি আমাৰ ফালৰ পৰা চেষ্টা কৰি আছোঁ, তথাপিও বেলেগে আশীৰ্বাদ দিলে বোলে হয়। ঠিক আছে দিয়ক, গুড নাইট।